নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 24 ফেব্ৰুৱাৰী 2025, অসমীয়া ফাগুন মাহৰ 11 তাৰিখ সোমবাৰ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব, লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব। লগতে জানি লওক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। প্ৰলক্ষণ আগবাঢ়ি যাওঁ। আজি সূৰ্য উদয় 5:48 আৰু সূৰ্য অস্ত যাব 5:19। আজি তিথি হৈছে একাদশী তিথি, পক্ষ হৈছে কৃষ্ণ, নক্ষত্ৰ হৈছে পূৰ্বষাৰা, কাৰণ হৈছে বলক, যোগ হৈছে সিদ্ধি আৰু বাৰ হৈছে সোমবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ ধনু ৰাশি। এতিয়া প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আশাবাদী হওক আৰু উজ্জ্বল দিশটো চাওক। আপোনাৰ বিশ্বাস আৰু আশাই আপোনাৰ ইচ্ছা আৰু আশাৰ নতুন দুৱাৰ মুকলি কৰিব। যদি আপুনি এজন ছাত্ৰ আৰু বহিৰাজ্যত পঢ়িব বিচাৰে, তেন্তে ঘৰৰ আৰ্থিক বাধাই আজি আপোনাৰ কপালত বলি ৰেখা আনিব পাৰে। সামাজিক কাম কাজবোৰ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত আপোনাৰ চিনাকি বৃদ্ধি এক উত্তম সুযোগ হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ সাংগিকভাৱে ব্লেকমেইলিং কৰাটো পৰিহাৰ কৰক। অংশীদাৰিত্বৰ পৰা কামৰ শেষত উপকাৰী বুলি প্ৰমাণিত হ'ব, কিন্তু আপুনি আপোনাৰ অংশীদাৰৰ পৰা বহু বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰতে অনুষ্ঠান, হাৱন পূজন আদি আয়োজন কৰা হ'ব। আপোনাৰ পত্নীৰ বাবে কিছু ক্ষতি হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 10:40 পৰা 11:37। মনোযোগৰ সময় আছে 9:43 পৰা 10:40। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পূব দিশ। সমাধান: আজি অন্ধলোকক সেৱা কৰাটো প্ৰেম জীৱনৰ বাবে ভাল হ'ব। আজি আপুনি অন্ধলোকক সেৱা কৰক। সেৱা মানে আপোনাৰ ভৰিত ধৰি সেৱা কৰাটো বুজা নাই, এইটো আপোনাৰ সেৱা শুশ্ৰূষা, মানে খোৱা লোৱা দিয়া, কিবা দিয়া, এনেকুৱা, তেতিয়া ভাল। বৃষভ ৰাশি: আজি আধ্যাত্মিক জীৱনৰ বাবে অপৰিহাৰ্য মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। মগজুটোৱে হৈছে জীৱনৰ দুৱাৰমুখ, কাৰণ ভাল বেয়া সকলো ইয়াৰ মাজেৰে আহে। এই জীৱনৰ সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয় আৰু সঠিক চিন্তাৰে এজন ব্যক্তিক জ্ঞান প্ৰদান কৰে। আজি আপুনি সহজেই ধন সংগ্ৰহ কৰিব পাৰে। মানুহক দিয়া পুৰণি ঋণ ঘূৰাই পাব পাৰে বা নতুন প্ৰকল্পত বিনিয়োগ কৰিবলৈ ধন উপাৰ্জন কৰিব পাৰে। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আপুনি লাভ কৰিব প্ৰেমৰ ইতিবাচক লক্ষণ। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰাৰ কথা ভাবিছে, তেন্তে তেওঁক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:32 পৰা 1:32। মনোযোগৰ সময় আছে 9:43 পৰা 10:40। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি পাৰিবাৰিক জীৱন উন্নত কৰাৰ বাবে হনুমান চালিচা, সংকটমোচন অষ্টক আৰু শ্ৰীৰাম স্তুতি পঢ়ে অতি শুভ হ'ব। আপুনি এই তিনিটাৰ এটা পঢ়ক, তেতিয়া আপোনাৰ ভাল হ'ব। পাৰিবাৰিক জীৱন। এতিয়া হৈছে মিথুন ৰাশি। আজি ৰক্তচাপ ৰোগীয়ে বিশেষ যত্ন আৰু ঔষধ গ্ৰহণ কৰিব লাগিব। কলেষ্ট্ৰল নিয়ন্ত্ৰিত ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ত আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। সম্ভৱ যে আজি আপুনি আপোনাৰ ঘৰত বা আশে-পাশে কিছুমান ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে। আপোনজনৰ পৰা অপ্ৰয়োজনীয় আৱেগিক দাবীৰ ওচৰত হাৰ নামানিব। আপুনি হয়তো অফিচৰ কিছু কাম পাব যিটো আপুনি সদায় কৰিব বিচাৰিছিল। আজি আপুনি নিজৰ বাবে সময় উলিয়াই পত্নীৰ সৈতে ক'ৰবালৈ যাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে
11:37 পৰা 12:32 আৰু মনোযোগৰ সময় হৈছে 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ পূব দিশ। সমাধানটো হৈছে আজি গৰুক কচু খোৱালে প্ৰেমৰ জীৱন উন্নত হ'ব। আজি সমাধান হিচাপে আপুনি গৰুক কচু খুৱাওক, তেতিয়া আপোনাৰ প্ৰেম জীৱন উন্নত হ'ব, মানে প্ৰেম সম্পৰ্ক ভাল হ'ব। এতিয়া কৰ্কট ৰাশি, আজি মনোৰঞ্জনত বাহিৰৰ কাম কাজ আৰু খেলা ধূলা অন্তৰ্ভুক্ত হ'ব লাগে। আজি সম্ভৱ যে আপোনাৰ টকাৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, কিন্তু আপোনাৰ জ্ঞানেৰে আপুনি আনকি লোকচানকো লাভলৈ ৰূপান্তৰিত কৰিব পাৰে। সন্ধিয়া পত্নীৰ সৈতে বাহিৰত খাদ্য গ্ৰহণ কৰা বা চিনেমা চোৱাটো আপোনাক শিথিল কৰি তুলিব আৰু আপোনাক সুখী মেজাজত ৰাখিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ মেজাজে আপোনাক আমনি কৰিব পাৰে। ডাঙৰ ব্যৱসায়িক লেনদেন কৰাৰ সময়ত আপোনাৰ আৱেগ নিয়ন্ত্ৰণ ৰাখক। আজি ভ্ৰমণ, মনোৰঞ্জন আৰু মানুহৰ লগ পোৱাৰ অৱস্থা থাকিব। আপোনাৰ পত্নীৰ কোনো কামৰ বাবে আপুনি কিছু লাজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি উপলব্ধি কৰিব যে যিয়েই নহওক ভালৰ বাবে হৈছিল। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:43 পৰা 10:40 আৰু মনোযোগৰ সময় 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব দিশ। সমাধান, আজি কোনো প্ৰাণীক অপ্ৰয়োজনীয় অশান্তিৰ সৃষ্টি নকৰিব আৰু কোনো প্ৰাণীক হত্যা নকৰিব আৰু নিৰামিষ ভোজ গ্ৰহণ কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। কোনো প্ৰাণীক অশান্তি নকৰিব, নামাৰিব আৰু নিৰামিষ ভোজন গ্ৰহণ কৰক। সমাধান হিচাপে এইটো আপোনাৰ ভাল হ'ব। সিংহ ৰাশি, আজি ক্ষণিকৰ অনুভূতিৰ বাবে কোনো সিদ্ধান্ত ল'ব নালাগে। ইয়াৰ ফলত আপোনাৰ সন্তানৰ স্বাৰ্থৰ ক্ষতি হ'ব পাৰে। দিনটোৰ আৰম্ভণি ভাল হ'লেও সন্ধিয়া কিবা কাৰণত আপোনাৰ টকা খৰচ হ'ব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব। এনে এটা দিন যেতিয়া কৰ্মৰ চাপ কম হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ আনন্দ ল'ব পাৰিব। নতুন প্ৰেম সম্পৰ্ক গঠন হোৱাৰ সম্ভাৱনা প্ৰবল, কিন্তু ব্যক্তিগত আৰু গোপনীয় তথ্য প্ৰকাশৰ পৰা বিৰত থাকিব। সৃষ্টিশীল কামত নিয়োজিত লোকসকলৰ বাবে সফলতাৰে ভৰা এটা দিন। তেওঁলোকে বহুদিনৰ পৰা বিচৰা খ্যাতি আৰু স্বীকৃতি লাভ কৰিব। এখন আকৰ্ষণীয় আলোচনী বা উপন্যাস পঢ়ি আপুনি দিনটো ভালকৈ কটাব পাৰে। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা কথাবোৰ যথেষ্ট ভাল। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:46 পৰা 9:43 আৰু ভাগ্যশালী নম্বৰটো হৈছে মনোযোগৰ সময় 1:43 আৰু ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং হৈছে কলা নীলা, বেয়া দিশ পূব দিশ। সমাধানটো, আজি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি আপুনি যিমান পাৰে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। এতিয়া হৈছে কন্যা ৰাশি, আজি আপুনি হয়তো উৎসাহেৰে ভৰি পৰিলেও আজি আপোনাৰ লগত নথকা কোনোবা এজনৰ অনুপস্থিতি অনুভৱ কৰিব। আজি কোনোবা ঋণীয়ে আপোনাক অৱগত নকৰাকৈ আপোনাৰ একাউণ্টত ধন জমা কৰিব পাৰে, যাৰ বিষয়ে জানিও আপুনি আচৰিত হোৱাৰ লগতে সুখী হ'ব। সন্ধিয়া পত্নীৰ সৈতে বাহিৰত খাদ্য গ্ৰহণ কৰা বা চিনেমা চোৱাটোৱে আপোনাক শিথিল কৰি তুলিব আৰু আপোনাৰ মন ভাল হ'ব, ৰোমাঞ্চকৰ হ'ব। গতিকে আপুনি ভালপোৱাজনৰ সৈতে সংযোগ স্থাপন কৰক আৰু দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। যদি কেইবাদিনো কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে, তেন্তে আজি হয়তো আপুনি সকাহ অনুভৱ কৰিব পাৰে। আজি আপুনি সকলো সম্পৰ্ক আৰু আত্মীয়ৰ পৰা আঁতৰি থাকি শক্তি পোৱা ঠাইত দিনটো কটাব বিচাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 2:29 পৰা 3:26 আৰু মনোযোগৰ সময় হৈছে 9:43 পৰা 10:40। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি হালধীয়া কাপোৰ ব্যৱহাৰ কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আহিব। আজি সমাধান হিচাপে আপুনি হালধীয়া কাপোৰ ব্যৱহাৰ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব।
তুলা ৰাশি আজি বিশেষকৈ মানসিক শক্তি লাভৰ বাবে শাৰীৰিক উপকাৰৰ বাবে ধ্যান আৰু যোগৰ আশ্ৰয় লওক। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অবিহনে আজি কোনো কাম নকৰিব, যাৰ ফলত আৰ্থিক ক্ষতি হ'ব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ নিৰন্তৰ আপোনাৰ বাবে এক সুখৰ অনুভৱ হ'ব। তেওঁ আপোনাৰ আশা পূৰণ কৰিব আৰু তেওঁৰ জৰিয়তে আপুনি আপোনাৰ সপোনবোৰ বাস্তৱায়িত হোৱা দেখিব। প্ৰিয়জনৰ সৈতে আউটিঙলৈ যোৱাৰ সময়ত জীৱনটোক সম্পূৰ্ণৰূপে জীয়াই ৰাখক। আপোনাৰ প্ৰধান স্বভাৱ হয়তো সমালোচনাৰ কাৰণ হৈ পৰিব। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সময়ত আপুনি প্ৰায়ে নিজৰ বাবে সময় দিবলৈ পাহৰি যাব, কিন্তু আজি আপুনি আপোনাৰ পৰা আঁতৰি থাকি নিজৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 2:29 পৰা 3:26 মনোযোগৰ সময় 11:37 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 8, খুব ৰং কলা নীলা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি ৰঙা বা কমলা ৰঙৰ কাপোৰেৰে বেলৰ শিপা মেৰিয়াই পকেটত ৰাখিলে চাকৰি ব্যৱসায়ত সুবিধা হ'ব। আজি আপুনি ৰঙা বা কমলা কালাৰৰ কাপোৰেৰে বেলৰ শিপা মেৰিয়াই কিনে পকেটত ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব। বিশেষকৈ আজি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব, যাৰ বাবে আপুনি মানসিক চাপ আৰু উদ্বেগৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চিন্তা নকৰাকৈ টকা খৰচ কৰিলে আপোনাৰ কিমান ক্ষতি হ'ব পাৰে আজি আপুনি বুজিব পাৰিব। আজি আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰভাৱ ব্যৱহাৰ কৰি স্পৰ্শকাতৰভাৱে ঘৰুৱা সমস্যা সমাধান কৰিব লাগে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমৰ সতেজ কৰি ৰাখক। আজি আপোনাৰ কষ্টৰ ফল নিশ্চিতভাৱে কৰ্মক্ষেত্ৰত। ভ্ৰমণৰ ফলত কোনো তাৎক্ষণিক লাভ নহ'ব যদিও ই এক সুৰক্ষিত ভেটি স্থাপন কৰিব। আপুনি আৰু আপোনাৰ পত্নীয়ে একেলগে আপোনাৰ বিবাহিত জীৱনৰ আচৰিত স্মৃতি সৃষ্টি কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:46 পৰা 9:43। মনোযোগৰ সময় হৈছে 11:37 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 1, খুব ৰং কমলা সোণালী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি শুই উঠাৰ আগতে তামৰ পাত্ৰ এটাত পানী ৰাখি পিছদিনা ৰাতিপুৱা ঘৰৰ ওচৰৰ গছৰ গুৰিত সেই পানী ঢালি দিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি পাত্ৰ এটাত আপুনি তামোল পাত্ৰ এটাত পানী ৰাখি অহাকালি ৰাতিপুৱা সেই পানী গছৰ গুৰিত ঢালি দিয়ক, তেতিয়া ভাল হ'ব। ধনুৰাশি আজি ক্ৰীড়া আৰু বাহিৰৰ কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰুৱা শক্তি পুনৰ লাভ কৰাত সহায়ক হ'ব। আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ নিজৰ নিৰ্দিষ্ট বাজেটৰ পৰা আঁতৰি নাযাব। ভালপোৱা সকলৰ লগত উপহাৰ বিনিময় কৰাৰ এটা ভাল দিন। সন্ধিয়া প্ৰিয়জনৰ সৈতে ৰোমান্টিক সাক্ষাৎ আৰু একেলগে সুস্বাদু খাদ্য খোৱাৰ বাবে এই দিনটো। মহিলা সহকৰ্মীসকলে অতি সহায় কৰিব আৰু বাকী থকা কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰাত সহায় কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত বহু সমস্যাৰ ভাগ ল'ব, কিন্তু আপুনি নিজৰ সুৰত নিমগ্ন হৈ থাকিব আৰু আজৰি সময়ত আপুনি ভাল পোৱা কাম এটা কৰিব। জীৱনৰ সেই সময়খিনিয়ে আপোনাৰ বিবাহিত জীৱনত সম্পূৰ্ণ আনন্দ দিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 9:43 পৰা 10:40 আৰু মনোযোগৰ সময় 1:32 পৰা 2:29। ভাগ্যশালী নম্বৰটো হৈছে 7, খুব ৰং হৈছে ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সূৰ্য উদয়ৰ সময়ত 11টা ঘেঁহু খাব। আজি সমাধান হিচাপে সূৰ্য উদয়ৰ সময়ত 11টা ঘেঁহু খাব, তেতিয়া আপোনাৰ ভাল হ'ব। মকৰ ৰাশি আজি নিজৰ স্বাস্থ্যৰ কথা মনত ৰাখি চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। দুগ্ধ উদ্যোগৰ লগত জড়িত লোকসকলে আৰ্থিক লাভৰ সম্ভাৱনা আজি প্ৰবল। আপোনাৰ পত্নী আৰু সন্তানৰ পৰা অতিৰিক্ত মৰম আৰু সমৰ্থন লাভ কৰিব। আপুনি এনে এজন বন্ধুক লগ পাব যিয়ে আপোনাৰ প্ৰতি যত্ন লয় আৰু যিয়ে আপোনাকো বুজি পায়। অফিচত প্ৰশংসা পাব
আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত বহু সমস্যাৰ ভাগ ল'ব, কিন্তু আপুনি নিজৰ ঘৰত নিমগ্ন হৈ থাকিব আৰু আজৰি সময়ত আপুনি ভাল পোৱা কাম এটা কৰিব। আপোনাৰ বৈবাহিক জীৱনটো সুখী কৰি তুলিবলৈ কৰা প্ৰচেষ্টাই আশা কৰাতকৈ অধিক ফল দিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:32 আৰু মনোযোগৰ সময় হৈছে 10:40 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি গাখীৰৰ লগত মিহলি পানীয়ে গা ধুলে স্বাস্থ্য ভাল হৈ থাকিব। আজি গাখীৰ পানী মিহলি কৰি আপুনি গা ধুৱক, তেতিয়া আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। সমাধান হিচাপে সেইটো কৰক, আপোনাৰ ভাল হ'ব। এতিয়া কুম্ভ ৰাশি, আজি স্বাস্থ্যৰ যত্ন লওক আৰু কামবোৰ শৃংখলাবদ্ধ কৰি ৰাখক। টকা বিচৰা মানুহক আওকাণ কৰক। মানসিক চাপৰ সময়ছোৱা চলি থাকিব, কিন্তু পৰিয়ালৰ সহায় কৰিব। আজি আপুনি আপোনাৰ জীৱনত প্ৰকৃত প্ৰেমৰ অনুভৱ কৰিব। বেছি চিন্তা নকৰিব, সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেয়েহে আপোনাৰ ৰোমান্টিক জীৱনটো সলনি হ'ব। আপোনাৰ পেছাদাৰী ক্ষমতা বৃদ্ধি কৰি আপুনি আপোনাৰ কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। আপুনি নিজৰ ক্ষেত্ৰখনত অপৰিসীম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সকলো ক্ষমতা উন্নত কৰি আনতকৈ ভাল হ'বলৈ চেষ্টা কৰক। আলোচনা চক্ৰ বা প্ৰদৰ্শনী আদি আপোনাক নতুন তথ্য প্ৰদান কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু দিনটোৰ শেষত আপোনাৰ সমস্যাৰ প্ৰতি আপোনাৰ পত্নীয়ে সহানুভূতিশীল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 12:32 পৰা 1:32। মনোযোগৰ সময় 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধান, আজি ঘৰতে ৰঙা ৰঙৰ পৰ্দা আৰু বিচনা চাদৰ ব্যৱহাৰ কৰক। সমাধান হিচাপে আজি আপুনি ৰঙা ৰঙৰ পৰ্দা ব্যৱহাৰ কৰক, ৰঙা ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া শেষৰ ৰাশিটোলৈ আহিছোঁ আমি, মীন ৰাশি। আজি আপোনাৰ স্বামী পত্নীৰ স্বাস্থ্য মানসিক চাপ আৰু চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আজি আপুনি হয়তো টকা সম্পৰ্কীয় কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ সমাধানৰ বাবে আপুনি আপোনাৰ দেউতাক বা পিতৃ সদৃশ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে। সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে আড্ডা মাৰিব, কাৰণ সেই সময়ত আপোনাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। দীৰ্ঘদিন ধৰি আপোনাক বজাই কৰি থকা এটা দীঘলীয়া সময় শেষ হ'ব, কাৰণ অতি সোনকালে আপুনি আপোনাৰ জীৱন সংগীক লগ কৰিবলৈ ওলাইছে। অফিচৰ কাৰোবাৰ লগত কথা পাতিবলৈ বহুদিনৰ পৰাই মন গৈছিল, আজি এয়া সম্ভৱ হৈ আছে। বহু সময় মোবাইল ব্যৱহাৰ কৰি থাকোঁতে সময়খিনি উপলব্ধি নকৰে, আৰু তাৰ পিছত যেতিয়া আপুনি সময় নষ্ট কৰে, তেতিয়া আপুনি অনুভৱ কৰে। ছ'চিয়েল মিডিয়া বিবাহিত জীৱনৰ লগত জড়িত কৌতুক পঢ়ি আপুনি, কিন্তু আজি যেতিয়া আপোনাৰ বিবাহিত জীৱনৰ লগত জড়িত বহুতো মৰম লগা কথা আহিব আপোনাৰ সন্মুখত, তেতিয়া আপুনি আৱেগিক নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 1:32 পৰা 2:29। মনোযোগৰ সময় 11:37 পৰা 12:32। ভাগ্যশালী নম্বৰ 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে পূব দিশ। সূৰ্য উদয়ৰ সময়ত ৰ'দত স্নান কৰিলে আপোনাৰ সকলো ৰোগ দূৰ হয়। সমাধান হিচাপে সূৰ্য উদয়ৰ পিছত আপুনি ৰ'দত স্নান কৰক, মানে গা ধুৱক, তেতিয়া আপোনাৰ ভাল হ'ব।